এছ অল এন হেছ 24 চ' ফাইনেলি আহি গৈছে এক্সাম সন্দৰ্ভত SOP যিসমূহ এক্সাম হ'বলগীয়া আছে সেই এক্সাম সন্দৰ্ভত SOP প্ৰকাশ পাইছে আৰু লগতে যিসকলে 15-16 বেটছৰ এৰিয়াৰ বেটছৰ ষ্টুডেণ্টসকল আছিলে তেওঁলোকৰ বাবেও নটিফিকেশ্যন প্ৰকাশ পাইছে মই সেই ভিডিঅ'টো মই আধা ঘণ্টা বা 1 ঘণ্টামান পিছতে দি আছোঁ অ'কে আৰু SOPটো কেনেকুৱা ধৰণৰ সেই SOPটো মই এইটো ভিডিঅ'ত আপোনালোকক কমপ্লিটটো বুজাই দিবলৈ চেষ্টা কৰিম অ'কে সো কি SOP আপোনালোকে মানিব লাগিব এক্সামত সো গোটেইখিনি বস্তুটো আপোনালোকক বুজাবলৈ চেষ্টা কৰিম ওকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ বাবে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ বাবে সো এইটো চাব পাৰিছে আপোনালোকে অফিচ অফ দ্য কন্ট্ৰোলাৰ অফ এক্সামিনেশ্যনছ গুৱাহাটী ইউনিভাৰ্চিটি সো এটা আপোনালোকে দেখা পাইছে SOP এটা কি কৈছে এই পইণ্টটো লক্ষ্য কৰিব অন দ্য বেচিছ অফ ডেলিভাৰেশ্যনছ at appropriate levels, the following SOP is issued to be followed for the ensuring TDC, BA, BSc, BCom and VWOC first semester 2015 to 2020 batch and 5th semester 2015 and 16 batch online open textbook examination 2020 being conducted by Guwahati University from 9th August 2021. সো এতে কি কৈছে যিসকলে TDC ষ্টুডেণ্ট BA BSc BCom আৰু লগতে VWOC ফাৰ্ষ্ট সেমেষ্টাৰ আছিলে 2015 ৰ পৰা 2020 লৈকে যিসমূহ ষ্টুডেণ্ট আছিলে ফাৰ্ষ্ট সেমেষ্টাৰৰ ওকে BA BSc BCom লগতে VWOC 2015 ৰ পৰা 2020 ৰ ভিতৰত যিসকল ফাৰ্ষ্ট সেমেষ্টাৰ ষ্টুডেণ্ট সকল আছে তেওঁলোকে লগতে ফাৰ্ষ্ট সেমেষ্টাৰ 5th সেমেষ্টাৰ ষ্টুডেণ্ট সকলে 2015 ৰ পৰা 16 লৈকে যিসকলে 5th সেমেষ্টাৰ ষ্টুডেণ্টসকল আছে তেওঁলোকৰ এক্সাম অনুষ্ঠিত হ'ব অনলাইন মোডত লগতে ওপেন টেক্সটবুক এক্সামিনেশ্যন মোডত হ'ব ওকে সো তেওঁলোকৰ এক্সামটো অনুষ্ঠিত হ'ব ফ্ৰম 9th আগষ্ট 2021 সো তেওঁলোকৰ এক্সামটো অনুষ্ঠিত হ'ব 9 আগষ্টৰ পৰা তেওঁলোকৰ এক্সামটো অনুষ্ঠিত হ'ব ওকে সো এতিয়া আমি আহো কিছুমান SOP দিছে SOP খিনি গোটেইখিনি চাই ল'ব লাগিব এইকেইটা SOP যেটা আপোনাক স্কিপ নকৰে স্কিপ কৰিলে কিন্তু আপোনালোকৰ পিছত প্ৰবলেম হ'ব ওকে সো প্ৰথম SOPটো কি কৈছে নম্বৰ 1 all the answers must be handwritten black ball pen black ink pen by the examiners in A4 size paper a model answer sheet is uploaded in the portal এটা portal দি দিছে this model answer sheet may be also be downloaded or printed and then used for writing answers সো এতে কি কৈছে যেটো আপোনালোকে এনসাৰ শীট বনাব হেতু আপোনালোকে হ্যান্ড রাইটিং হ'ব লাগিব ওকে যদি কোনোবাই টাইপিং কৰি লিখি দিয়ে হেতু কিন্তু একসেপ্টেবল নকৰিব গুৱাহাটী ইউনিভাৰ্চিটি ফালৰ পৰা আৰু কলমৰ ক্ষেত্ৰত চিয়াহী ক্ষেত্ৰত কতে আপোনালোকক কৈছে ব্ল্যাক বল পেন অৰ্থাৎ আপোনালোক কলা চিয়াহী আপোনালোকে লিখিব কৈছে ওকে আৰু আপোনালোকে যেটো মডেল দিছে এনসাৰ শীটৰ যেটো মডেল হেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবসাইটত দি দিছে হেতু আপোনালোকে ডাউনলোড কৰি আপোনালোকে ইউজ কৰিব পাৰে ওকে মই লিংকটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ক্লিক কৰি আপোনালোকে ইউজ ডাউনলোড কৰি আপোনালোকে প্ৰিন্ট আউট কৰি হেতু ইউজ কৰিব পাৰে ওকে সো নাম্বাৰটো কি আছে all the pages must contain page numbers so all pages must contain page number আৰু আপোনালোকে যিমানটা পেজ আপোনালোকে ইউজ কৰিব সেই পেজ কিটা আপোনালোকে সিৰিয়ালি আপোনালোকে পেজ নম্বৰ দিব লাগিব ওকে হেতু ম্যান্ডেটৰি হয় তাৰপিছত নেক্সট কি কৈছে number of pages may be less or more than 10 pages but in case the uploaded document is more than 5 MB in size so এতে কৈছে যে আপোনালোকে পেজটো আপোনালোকে 10 বা তাতকৈ বেছি ইউজ কৰিব পাৰে কম বা বেছি আপোনালোকে ইউজ কৰিব পাৰে কিন্তু অকল আপোনালোকে MB টো হে আপোনালোকে মানে গুৰুত্ব দিব লাগিব যাতে MB টো যাতে 5 MB কৈ যাতে বেছি নহয় ওকে তাৰপিছত কি কৈছে 5 MB কৈ বেছি হলে কিন্তু আপোনালোকৰ PDF টো আপলোড নহব ওকে তাৰপিছত নম্বৰ 4 SOP টো কি কৈছে এটা চাওক a procedure is laid down in the portal এটা portal দিছে to known as the how to scan and convert the answer sheets in the PDF and can the reduce so এটা মই কৈ দিছো যে মই অলৰেডি মই ভিডিও বনাই দিছো আপোনালোকে কেনেকৈ আপোনালোকে PDF বনাব যদি আপোনালোকে MB টো বেছি হয় যে তেনেহলে কেনেকৈ ৰিডিউস কৰিব MB তাৰ ওপৰত মই ভিডিও দিছো সেই পইণ্টত এটো কৈছে ওকে মই ডেসক্ৰিপচনৰ লিংক দিম তাৰ পৰা আপোনালোকে ক্লিক কৰি আপোনালোকে এই ভিডিওটো চাই ল'ব ওকে সো নেক্সট আহিল আমাৰ 2
do it as mentioned in the point for above. Some apps have been recommended in the portal. আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুমান এপ দিছে সেই এপসমূহৰ জৰিয়তে মানে ৰিকমেণ্ড কৰিছে আপোনালোকক যে আপোনালোকে এই এপকেইটা ইউজ কৰিব পাৰে কিন্তু আপোনাৰ যিটো পছন্দ হয় আপুনি যিটো ইউজ কৰি ভাল পায় ভিডিঅ' বনাওঁতে সেইটো আপোনালোকে ইউজ কৰিব পাৰে অ'কে সো এটা ইউজ কৰিব এতিয়া Number 6 point কি কৈছে the question paper will be available for downloading 30 minutes before the beginning of the examination অৰ্থাৎ আপোনালোকে question paper তো আপোনালোকে ডাউনলোড কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ এক্সাম আৰম্ভ হোৱাৰ 30 মিনিট আগতে আপোনালোকৰ question paper তো ডাউনলোড কৰিবলৈ সক্ষম হ'ব ওকে অৰ্থাৎ আপোনালোকে ডাউনলোড কৰিব পাৰিব 30 মিনিট আগতে ওকে যদি আপোনাৰ এক্সাম তো 9টা বজাৰ পৰা আৰম্ভ হয় তেনেহলে আপোনাৰ 8:30 বজাতে আপোনালোকে কোশ্চেন পেপাৰটো ডাউনলোড কৰিব লাগিব এই কথাটো আপোনালোকে মনত ৰাখিব ওকে 7 নম্বৰ পইণ্টত কি কৈছে the student will be able to upload the pdf copy of the answer script after 30 minutes from the time of the commencement of the examination and the upload facility will be available until 1 hour 60 minutes after the end of the examination অৰ্থাৎ এটা কি কৈছে ষ্টুডেন্ট সকলে কি কৰিব পাৰিব তেওঁলোকে এনসাৰ স্ক্ৰিপ্ট এটা কি হৈছে যে পিডিএফ কপি এনসাৰ স্ক্ৰিপ্ট আফটাৰ আপোনালোকে এনসাৰ স্ক্ৰিপ্ট আপলোড কৰিব পাৰিব 30 মিনিটৰ পিছৰ পৰা যেতিয়া আপোনালোকে এক্সাম ষ্টাৰ্ট হ'ব সাপোজ মই ধৰি লৈছো 9টা বজাত আপোনালোকে এক্সাম ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা আপোনালোকে আধা ঘণ্টাৰ পিছৰ পৰা আপোনালোকে এনসাৰ স্ক্ৰিপ্ট আপোনালোকে আপলোড কৰিব পাৰিব ওকে যদি আপোনাৰ সময়টো বেছি যায় তেনেহলে আপোনাৰ এক্সামৰ যেটো লিমিট আপোনাৰ টাইম যেটো দি আছে লাষ্ট যেটো টাইম দিয়া আছে সাপোজ আপোনাৰ 12টা বজাত আপোনাৰ এক্সাম শেষ হ'ব তাৰ পিছত আপোনালোকে 1 ঘণ্টা সময় পাব এনসাৰ স্ক্ৰিপ্ট আপলোড কৰিবৰ বাবে অথচ আপোনালোকে বহুত সময় পাব ওকে সেইটোলে আপোনালোকে টেনচন কৰিব নালাগে আপোনালোকৰ যদি 12টা বজাত এক্সাম শেষ হয় তেনেহলে আপোনালোকে পিছত আৰু 1 ঘণ্টা সময় পাব এনসাৰ স্ক্ৰিপ্ট আপোনালোকে আপলোড কৰিবলৈ ওকে তো তাৰ পিছত কিন্তু আপোনালোকে আৰু সময় নাপাব এটো হল সো নাম্বাৰ 8 so once a student upload a document she cannot do it again so make sure that so যদি কোনটা ষ্টুডেন্টে তেও এটা পিডিএফ আপলোড কৰি লৈছে তাৰ পৰ্টেলত যেটো ষ্টুডেন্ট লগইন পৰ্টেল হয় তাতে যদি তেও কোনটা ডকুমেন্ট আপলোড কৰি দিয়ে তাৰ পিছত কিন্তু আৰু তেও হেটো ৰিপিটলি আৰু কৰিব নোৱাৰিব সো তাৰ কাৰণে আপোনালোকে মেক শিওৰ হ'ব লাগিব সো তাৰ কি মেক শিওৰ হ'ব লাগিব কৈছে নাম্বাৰ এ the answer sheet are properly scanned সো এটো বস্তু আপোনালোকে লক্ষ্য কৰিব যেতিয়া আপোনালোকে আপলোড কৰিব হেকিটা বস্তু আপোনালোকে মেক শিওৰ হ'ব যে আপোনাৰ যেটো এনসাৰ শিট বনাইছে হেতু যাতে প্ৰপাৰলি স্ক্যান কৰা হয় তাৰছত কনভাৰ্টেড টু সিঙ্গেল পিডিএফ অৰ্থাৎ আপোনালোকে এটা পিডিএফ বনাব লাগিব ওকে সো মেইনটেনেন্স তাৰছত সিৰিয়ালাইজেশনস অফ দা পেজেস আৰু পেজৰ ক্ষেত্ৰত আপোনালোকে যাতে সিৰিয়ালি হয় হেতু আপোনালোকে লক্ষ্য কৰিব লাগিব ওকে সো এইকেইটা বস্তু আপোনালোকে লক্ষ্য কৰিব কিন্তু ভালকে ভিডিও হেকাৰণে মই ফাৰ্ষ্টটো আপোনালোকে স্কিপ নকৰিব ভিডিওটো বস্তুকিটা আপোনালোকে ভালকে চাই লওক একবাৰ তাৰপিছত recheck the size of the document before going to the uploading and make sure it does not exceed 5 MB size আৰু এতে কি কৈছে নাম্বাৰ বি পইণ্টত কি কৈছে এতে চাওক আপোনালোকৰ যেটো ডকুমেন্ট বনাব আপোনালোকে পিডিএফ ফাইল বনাব এনসাৰ স্ক্ৰিপ্টৰ হেতু আপোনালোকে ৰিচেক কৰিব যে আপোনালোকৰ সাইজটো 5 MB কৈ যাতে বেছি নহয় ওকে সো নাম্বাৰ সি so students are strongly advised to the practice this procedure scan and conversion PDF using any document available at her so হেকাৰণে ষ্টুডেন্ট সকলক এটা ৰিকুৱেষ্ট কৰিছে যে তেওঁলোকে যাতে প্ৰেক্টিস কৰি থাকে যে স্ক্যানিং কেনেকৈ কৰে বা PDF কেনেকৈ বনায় সিঙ্গেল PDF কেনেকৈ বনায় আৰু সো এটা মানে যিকোনো এটা পেপাৰ তেওঁলোকে ইউজ কৰিবলৈ কৈছে এটা প্ৰেক্টিস কৰাৰ কাৰণে কৈছে ওকে সো নাম্বাৰ 9 সো এটা কি কৈছে ষ্টুডেন্ট অফ ফাৰ্স্ট সেমিস্টাৰ 2015 and 16 batch under idol and all the students of 5th semester under idol shall have to email scan copy of the answer script and subsequently sent to the email student mentioned here so there will be provisions for online uploading of the answer script so এতে কি কৈছে তো আপোনালোকে ভালকে লক্ষ্য কৰিব যে 2015 batch 15 আৰু 16 batch যেসকল ফাৰ্স্ট সেমিস্টাৰ ষ্টুডেন্ট আছে আন্ডাৰ আইডলৰ আছে হা আইডল লগতে 5th সেমিস্টাৰ যিম ষ্টুডেন্ট আছে আইডলৰ আন্ডাৰত হয় সো তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ কলেজৰ পৰা প্ৰিন্সিপালে তেওঁলোকক এটা ইমেইল আইডি ক্ৰিয়েট কৰি দিব সেই ইমেইল আইডি তেওঁলোকৰ এনসাৰ স্ক্ৰিপ্ট তেওঁলোকে পঠাব লাগিব ওকে সো যিসকল আইডল ষ্টুডেন্ট হয় 15 16 বেটছৰ ফাৰ্স্ট সেমিস্টাৰ আৰু
5th সেমিস্টাৰ ষ্টুডেণ্ট হয় তেওঁলোকে ইমেইলত এনসাৰ স্ক্ৰিপ্টটো পঠাব লাগিব ওকে সো নেক্সট 10 নম্বৰটো কি কৈছে in order to take the examination the student will be required to log in the examination portal তাৰপিছত to log in student need to give the current registration number mobile number and date of birth so আৰু বাকি যে মোৰ ষ্টুডেন্ট আছে তেওঁলোকে কি কৰিব লাগিব এক্সামিনেশন যেটো পোৰ্টেল আছে সেই পোৰ্টেলত লগ ইন হ'ব লাগিব কি কি জৰিয়তে তেওঁলোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি তেওঁলোকে লগ ইন হ'ব লাগিব তাৰপিছত কি কৈছে নম্বৰ 11 it's out since it is an open text examination conducted in the online mode they will be able to take any helps of the textbooks and notes আৰু এটা কি কৈছে যে যেহেতু এটা অনলাইন মাধ্যমত পৰীক্ষা হ'ব আৰু ওপেন টেক্সটবুক হয় সেই কাৰণে তেওঁলোকে যিকোনো হেল্প যিকোনো সোৰ্সৰ পৰা তেওঁলোকে হেল্পস ল'ব পাৰে ওকে তো নম্বৰ 12 কি কৈছে এটা চাওক the total marks of the each paper will be same in the indicated in the syllabus 60 marks for the major and honors course paper 80 marks for general and regular course paper and 40 marks for vivo course তাৰপিছত papers tense তাৰপিছত কি আছে total durations of the examination time will be mentioned in the respective question paper আৰু আপোনালোকৰ কিমান মাৰ্কছৰ কোৱেশ্চন হ'ব বা টাইম কিমান থাকিব হেতু আপোনালোকৰ যথাযথ আপোনালোকৰ কোৱেশ্চন পেপাৰত মেনশন কৰা থাকিব ওকে যেতে হলো আমি নম্বৰ 13 এটা চাওক there will be no offline submission of any answer script so এতে কি কৈছে anywhere so এতে আপোনাক কোনো ধৰণৰ সুবিধা নিদিব অফলাইন মাধ্যমত আপলোড কৰাবলৈ আপোনাক কোনো ধৰণৰ কিন্তু সুবিধা নিদিব so এতে আপোনালোকে বি কেয়াৰফুল ভালকে আপোনালোকে আপলোড কৰিব ওকে Thus further, students are informed to the ensure their connectivity and use for proper guidance. So এতে কি কৈছে পৰৱৰ্তী সময়ত আপোনালোকে কি কৰিব লাগিব আপোনালোকে যাতে ইনশিওর হ'ব লাগিব ইনফর্ম কৰিব ইনশিওর আপোনালোকে মানে কানেক্টিভিটি যাতে কানেক্টিভিটিটো যাতে ভাল থাকে ইন্টারনেট কানেক্টিভিটি হেতু আপোনালোকে লক্ষ্য কৰিব লাগিব ওকে তাৰপিছত কি কৈছে নম্বৰ 15 a helpline phone number will be provided by the college for their own examines and the informations about the should be made available to the students আৰু আপোনাৰ কলেজৰ ফালৰ পৰা এটা হেল্পলাইন নম্বৰ দি দিব ওকে এটা আপোনালোকে লৈ লব আপোনালোকৰ কলেজৰ ফালৰ পৰা ওকে তাৰপিছত নম্বৰ 16 নম্বৰটো কি কৈছে the college will be announced to inform all the students about the SOP instruction আৰু আপোনাৰ কলেজৰ ফালৰ পৰা এইখিনি ইনস্ট্ৰাকচন এনাউন্স কৰিব তাৰ ডিটেইলছ ৰিগাৰ্ডিং the examination for downloading সেইখিনি বস্তু আপোনালোকৰ কলেজৰ ফালৰ পৰা দিব সো এটি আছিল ওকে সো 17 নম্বৰ পয়েন্ট আপোনালোকে ভালকে লক্ষ্য কৰিব এতে কি কৈছে যে যদি কোনোবা এজন ষ্টুডেন্টে তেও আপলোড কৰিব যেটো যথাযথ সময় যেটো আছিল সেই সময়ৰ ভিতৰত যদি কোনোবা ষ্টুডেন্টে আপলোড কৰিবলৈ অক্ষম হয় তেতিয়া তেও কি কৰিব the examinee may be allowed to submit the answer script in the email ID of their respective colleges okay so যদি কোনো এজন ষ্টুডেন্টে তেও মানে answer script আপলোড কৰিবলৈ অক্ষম হল এটা যেটো নিৰ্দিষ্ট সময় আছে আপলোড কৰিব নোৱাৰিলে তেতিয়া কি কৰিব লাগিব তেও তেওঁলোকৰ কলেজৰ যেটো নিৰ্দিষ্ট কলেজৰ ফালৰ পৰা যেটো ইমেইল আইডি প্ৰভাইড কৰিব আপোনালোকক সেই ইমেইল আইডি আপোনালোকক আপোনাৰ answer script আপলোড কৰিব লাগিব so the email ID should also be made available to the students of their own college only okay so etu নিজৰ কলেজৰ এটো দিব লাগিব আৰু উইদাউট দা প্রুফ অফ দা অ্যাটেম্পটিং আৰু এটা কথা বস্তু আপোনালোকে লক্ষ্য কৰিব আপোনালোকে যেতিয়া এনসাৰ স্ক্ৰিপ্ট বা যেটো সময়সীমা পাৰ হৈ গৈছে বা কিবা কাৰণত আপোনালোক আপলোড হোৱা নাই তাৰ কিন্তু আপোনালোকে প্রুফ ৰাখিব লাগিব সো প্রুফটো এইটোৱে আপোনালোক স্ক্ৰিনশ্বট ৰাখি ৰব যাতে আপোনালোকৰ মানে পৰৱৰ্তী সময়ত যেতিয়া আপোনালোক কলেজত আপোনালোকে ইমেইলত পঠাই দিব সো লগতে কিন্তু আপোনালোকে সেই প্ৰুফটো আপোনালোকে সেন্ড কৰিব লাগিব ওকে সো এটো হল তাৰপিছত কি কৈছে যে no mock test will be conducted for the ensuring examination আৰু এটা বেক খবৰ যে তেওঁলোকে কোনো ধৰণৰ mock test exam অনুষ্ঠিত কৰা নহব ওকে সো এটো আছিল ভিডিওটো যদি ভিডিওটো ভাল লাগে তেন লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকা ধৰণৰ ভিডিও পোৱাৰ বাবে আৰু যদি কিবা আপোনালোকৰ কনফিউজন থাকিলে তেনে নিশ্চয় আপোনালোক কমেন্ট কৰি জনাব আৰু এটা ভিডিও আপোনালোকক হয়তো 1 ঘণ্টা মানৰ পিছতে আপোনালোকৰ আৰু এটা ভিডিও আহি আছে যেখলে 15 16 বেটছৰ এডাৰ বেটছৰ ষ্টুডেণ্টসকল আছিল তেওঁলোকৰ বাবে ফৰ্ম ফিল আপ আহি গৈছে সো কেনেকৈ কৰিব লাগিব হেতু ভিডিওত মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম সো এইখিনিয়ে ৰাখি যাজে কাৰণে বাই